যোৰহাট চহৰৰ কৃত্ৰিম বানপানীক লৈ সৰহ উৎকণ্ঠা। যোৰহাট পৌৰসভাৰ সুপৰিকল্পনাৰ অভাৱৰ বাবে যোৰহাট চহৰৰ কৰদাতা ৰাইজে ভুগিব লগা হৈছে নৰক যন্ত্ৰণা। যোৰহাট পৌৰসভাৰ ভিতৰত কেলেংকাৰী সন্দৰ্ভত গুৰুত্বপূৰ্ণ অভিযোগ জ্যেষ্ঠ অধিবক্তা ৰিণ্টু গোস্বামীৰ। কৃত্ৰিম বানপানীত যেনেধৰণে তেওঁলোকৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি ভাবুকি আহিছে, সেই কথাটোক লৈ পেলাই আমি খুব উদ্বিগ্ন। আৰু বিগত সময়ছোৱাত যোৰহাট পৌৰসভা, অসম চৰকাৰ আৰু সংশ্লিষ্ট যিবিলাক বিভাগ আছে, এই বিভাগসমূহত সংগঠিত হোৱা বিয়াগুম কেলেংকাৰীৰ পিছত জনসাধাৰণে কেনেধৰণে দুৰ্ভোগ ভুগিবলগীয়া হৈছে, সেই কথাখিনিৰ সন্দৰ্ভত আজি এই প্ৰেছ কনফাৰেন্সখন কৰা হৈছে। আমি আহ্বান জনাইছোঁ যে যোৰহাটৰ যিসকল নতুনকৈ নাগৰিক হৈছে, এজন ব্যক্তি পবিত্ৰ মাৰ্ঘেৰিটা 15 নম্বৰ ৱাৰ্ডত তেখেতে মাটি কিনি পেলাই যোৰহাটৰ নাগৰিক হৈছে আৰু 15 নম্বৰ ৱাৰ্ডত তেওঁ ইতিমধ্যেই বাসিন্দা হৈছে আৰু ভোটাৰো হৈছে। এতিয়া পবিত্ৰ মাৰ্ঘেৰিটা, তাৰপিছত আমাৰ বিজেপি দলৰ সিদ্ধাংকু অংকুৰ বৰুৱা, তেওঁৰ ঘৰৰ চোতালখন কালি পানী, তেওঁৰ ঘৰৰ মানুহে কালি মোলৈ ফোন কৰিছে যে তেওঁ বিভিন্ন ঠাইত বান বিধ্বস্ত ৰাইজক শিৱসাগৰত যদিও সহায় কৰি আছে। 10 নম্বৰ ৱাৰ্ড প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ঘৰৰ চোতালখনৰ ভিতৰত পানী, তেওঁৰ যিটো পুৰণা ঘৰ সেই ঘৰটোত পানী সোমাইছে। গতিকে গৌৰৱ গগৈও যোৰহাটৰ নাগৰিক, হিতেন গোস্বামীও যোৰহাটৰ নাগৰিক। গতিকে এইসকল লোক থকা অৱস্থাত পবিত্ৰ মাৰ্ঘেৰিটা, মই 4জন মানুহৰ নাম ক'লোঁ, সিদ্ধাংকু অংকুৰৰ নাম ক'লোঁ, শান্তনু পূজাৰী যোৰহাট জিলা বিজেপিৰ শাসক দলৰ সভাপতি, এই সকলোবিলাক মানুহ থকাৰ পিছতো, সকলোবিলাক মানুহ আমাৰ চিনাকি মানুহ থকাৰ পিছতো কিয় যোৰহাটখন পানীত ডুবি থাকিব লগা হয়, এই কথাটো আমি বিভিন্ন ধৰণে বিশ্লেষণ কৰিছোঁ আৰু কৰি পেলাই আমি দেখিছোঁ যে যোৰহাটত ভয়ানকভাৱে বিশেষকৈ পৌৰসভাত দুৰ্নীতি হৈছে। বিগত সময়ছোৱাত যোৰহাট পৌৰসভাত ড্ৰেইন বনোৱাৰ নামত আপোনাৰ 22 কোটিতকৈও বেছি পইচা খৰচ কৰা হৈছে যোৰহাটৰ 19টা ৱাৰ্ডত যোৱা 5টা বছৰত। আৰু এইটো মই নথিগতভাৱে আপোনালোকক কৈছোঁ, 22 কোটিৰ ওপৰত বিভিন্ন ৱাৰ্ডত ড্ৰেইন বনোৱাৰ নামত খৰচ হৈছে। যদি ড্ৰেইন বনোৱাৰ নামত 22 কোটি টকা খৰচ হৈছে, তেনেহ'লে যোৰহাটখনটো পানীৰ তলত থাকিব নালাগিছিল। শেহতীয়াভাৱে আৰু এটা দুৰ্নীতি যোৰহাটত সংঘটিত হৈছে, এইটো সংবাদ মাধ্যমত বিভিন্ন সময়ত ওলায়ো আছে, যে টুকুলাই খনন আৰু পৰিষ্কাৰ। টুকুলাই খনন আৰু পৰিষ্কাৰৰ যিটো কথা, সেই কথাটো মই প্ৰথমেই ক'ব বিচাৰিছোঁ। প্ৰথম কথা হ'ল, টুকুলাইখন আজিৰ তাৰিখত আপোনালোকে সকলোৱে জানে এটা ডেড চেনেল, এখন মৃত নদী। টুকুলাইখন আজিৰ তাৰিখত বোৱতী নদী নহয়, এখন মৃত নদীক যোৰহাট পৌৰসভাই কি কাৰণত খনন আৰু পৰিষ্কৰণৰ কামটো হাতত ল'ব লগা হ'ল, এই সম্পৰ্কত দেখা গ'ল যে 15/11/2025 তাৰিখে ডি কুমাৰ এণ্ড কোম্পানী নামৰ গুৱাহাটীৰ এটা পাৰ্টিক, ডি কুমাৰ কোন কিন্তু কোনেও নাজানে। পৌৰসভাত যদি আপুনি এজন ৱাৰ্ড সদস্যক সোধক যে হু ইজ ডি কুমাৰ, এই কথাটো কিন্তু পৌৰসভাৰ কোনো সদস্যই ক'ব নোৱাৰে। ডি কুমাৰ এণ্ড কোম্পানী গুৱাহাটীৰ 15/11/2025 তাৰিখে তেওঁলোকক টুকুলাই খনন আৰু পৰিষ্কৰণৰ কাৰণে 5,25,57,920 টকা, 5,25,57,920 টকাৰ এটা ৱৰ্ক অৰ্ডাৰ দিলে। ডি কুমাৰ বোলা মানুহজন কিন্তু যোৰহাটলৈ কেতিয়াও অহা নাই। তেওঁ যোৰহাটৰ দুজন ব্যৱসায়ী আগৰৱালা উপধাৰ্য হেৰি, তেওঁলোকে আগতে চাউল চুৰ কৰি তেওঁ কৰা সম্পৰ্কত তেওঁলোকৰ বিৰুদ্ধে গোচৰো হৈছিল ট্ৰাক ষ্টেণ্ডৰ ওচৰৰ। তেওঁলোকক এই কামটো দি দিলে। সেই মানুহকেইজনে যোৰহাটত টুকুলাই খনন আৰু পৰিষ্কৰণৰ কামটো ল'লে। এতিয়া খনন আৰু পৰিষ্কৰণত কি আছে, যিটো আমি এষ্টিমেট চালোঁ, এষ্টিমেটটো চাই পেলাই দেখা গ'ল যে তাত 6 ফুট দীঘল তললৈ খান্দিব লাগিব, 6 ফুট বহলকৈ খান্দিব লাগিব আৰু 6 ফুট তললৈ খান্দিব লাগিব, মানে 6 ডায়েমিটাৰত কামটো হ'ব লাগিব। 6 ফুট দ হ'ব লাগিব, 6 ফুট দীঘল হ'ব লাগিব
6 ফুট বহল হ'ব লাগিব এইটোৱে এষ্টিমেটটোত আছে ক'ৰবাত 7 কিলোমিটাৰ দীঘল টোটেল যিটো ক'ৰবাত 6 ফুটটো 5.5 ফুটো হৈছে ক'ৰবাত 3.5 ফুটো হৈছে আৰু ক'ৰবাত 4 ফুটো হৈছে আটাইতকৈ ইণ্টাৰেষ্টিং কথা মাৰোৱাৰীপট্টিৰ ওচৰত যিখন টুকলাই আছে সেই টুকলাইখনৰ তলত পকাৰ ৱাল আছে বুলি সেইখিনিত খনাটো বন্ধ কৰি থৈছে মাৰোৱাৰীপট্টিৰ ওচৰত যিখন মানে আছে দলংখনৰ দাঁতিত সেই দলংখন সম্পূৰ্ণ অবৈধ আৰু তাত তেওঁলোকৰ যিটো হেৰি এই সম্পৰ্কত মানে ড্ৰয়িংটো এইটো দলং আছে পাৰ হ'ব কাৰণে এতিয়া যিটো এষ্টিমেট কৰা হ'ল এই এষ্টিমেটটো কৰাৰ সময়ত অসম চৰকাৰৰ পৰা এটা স্পষ্ট নিৰ্দেশনা আছিলে যে এষ্টিমেট কৰা আৰু মনিটৰ কৰা সম্পৰ্কত PWD ৱাটাৰ ৰিচোৰ্চ SDC চিভিল মানে আমাৰ চাৰ্কল অফিচ সকলোকে লৈ পেলাই মনিটৰিং আৰু এক্সিকিউশ্যনটো হ'ব লাগে কামৰ তদাৰকেই নহয় কামটো কৰাৰ সম্পৰ্কটো জলসম্পদ ৰাজহ ডেপুটি কমিশ্যনাৰে যাক এপইণ্ট কৰে প্লাছ ৰাজহ জলসম্পদ PWD এই গোটেইখিনিক লৈ পেলাই আৰু তাৰ কাৰণে যদি কিবা এক্সপাৰ্ট অপিনিয়নো ল'ব লাগে সেই এক্সপাৰ্ট অপিনিয়নো তেওঁলোকে ল'ব লাগিব এইটো 14 ফাইনেন্সৰ যিটো গাইডলাইন সেই গাইডলাইনটোত ক্লিয়াৰলি আছে কিন্তু ইণ্টাৰেষ্টিং কথা এই মানুহবিলাকক যেতিয়া তেওঁলোকে লোৱাৰ কথাটো আহিলে ৱৰ্ক অৰ্ডাৰ দিয়াৰ সময়ত আমাৰ লখিমী খাৰঘৰীয়া চেয়াৰপাৰ্চন আৰু নাথ নে কি আছিলে তেখেত এক্সিকিউটিভ অফিচাৰ আছিলে সেই সময়ত ইয়াৰ আগৰজন পৰমানন্দ দাস তেওঁলোকে এই মানুহবিলাকৰ কিন্তু কোনো অপিনিয়ন নলয় পেলাই টেণ্ডাৰখন খোলাৰ সময়ত খালি তেওঁলোকক এটা খবৰ দিলে আৰু চিঠিখনত তেওঁলোকে ইনফৰ্ম কৰিলে ডাইৰেক্টৰ মিউনিচিপাল এডমিনিষ্ট্ৰেশ্যন ভাইচ চেয়াৰমেন যোৰহাট পৌৰসভা হেড এছিষ্টেণ্ট আৰ্বান টেকনিকেল অফিচাৰ এণ্ড এক্সিকিউটিভ ইঞ্জিনিয়াৰ যোৰহাট মিউনিচিপালিটি বৰ্ড এণ্ড ৱাৰ্ড কমিশ্যনাৰ অফ মিউনিচিপালিটি বৰ্ড ইয়াত বাহিৰা মানুহ কাকো নক'লে তাৰমানে আজি ৱাটাৰ ৰিচোৰ্চ বা PWD এই কথাটো তেওঁলোকে নজনালে যে এই কামটো হ'ব লাগিছিলে এইটো ৱৰ্ক অৰ্ডাৰ তেওঁলোকে নজনালে আৰু যিটো এক্সিকিউশ্যন হ'ল সেই এক্সিকিউশ্যনতো নকৰিলে এতিয়া টুকলাইখন বোৱতী নৈ হিচাপে বোৱাই দিবলৈ এই এষ্টিমেটটোত কোনো ধৰণৰ বিধান নাই তাৰমানে এষ্টিমেটটোতেই নাই তাৰমানে টুকলাইখন যদি আপোনাৰ পূজাডুবিৰ ওচৰৰ পৰা আহি আমাৰ মালোৱালিত নহয় আমাৰ ৰজা মৈদাম ৰোড JB ৰোডৰ একেবাৰে শেষৰ পইণ্টলৈ যোৱা যায় তাৰ পৰা টুকলাইখন ক'ত গৈছে বিচাৰি নাপায় আপোনালোকে তাৰ পৰা টুকলাইখন ক'ত গ'ল কোনেও বিচাৰি নাপায় যদি বিচাৰি পোৱা নাযায় তেনেহ'লে এইটো এটা চূড়ান্ত অপচয় হৈছে চূড়ান্ত অপচয় অফ পাব্লিক মানি ইয়াত ৰাজহুৱা ধনৰ খৰাদ হৈছে এই কথাটো আমাৰ প্ৰশ্নটো স্পষ্ট এই কথাটো হিতেন গোস্বামীয়ে নাজানে নেকি এই কথাটো বিধায়কগৰাকীয়ে গম নাপায় নেকি এই কথাটো যোৰহাটৰ DCয়ে গম নাপায় নেকি এই কথাটো অসমৰ চিফ মিনিষ্টাৰে গম নাপায় নেকি দুই প্ৰকাৰৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন জ্যেষ্ঠ অধিবক্তাজনৰ আনটাইট ফাণ্ড আৰু টাইট ফাণ্ডৰ যোগেদি কেলেংকাৰী সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও